হালেলুয়া, প্ৰেজ দ্য লৰ্ড। প্ৰভু যীশুৰ মধুৰ নামত আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। প্ৰিয়সকল, ঈশ্বৰে আমাক সুন্দৰ দিন, সুন্দৰ বতৰ এনেকৈ দি আছে, তাৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিওঁ। আহক আজি দিনটোৰ আৰম্ভণিতে আমি ঈশ্বৰৰ বাক্য চাওঁ। আজি বাক্য আমি লৈছোঁ প্ৰথম কৰন্থিয়া 2:9 ইয়াৰ সুন্দৰ ঈশ্বৰৰ বাক্য আমাৰ কাৰণে কৈছে, কিন্তু সেই গুপ্ত জ্ঞানৰ বিষয়ে এইদৰে লিখা আছে, চকুৱে যি নেদেখিলে, কাণে যি নুশুনিলে আৰু মানুহৰ হৃদয়ত যি নোসোমাল, ঈশ্বৰে তেওঁক প্ৰেম কৰোঁতাবিলাকৰ নিমিত্তে যি সকলো যুগুত কৰিলে। প্ৰেজ দ্য লৰ্ড। আৰু আমি 10টো একেলগে পঢ়োঁ। কিন্তু ঈশ্বৰে আত্মাৰ দ্বাৰাই তাক আমাৰ আগত প্ৰকাশ কৰিলে, কাৰণ আত্মাই সকলোকে এনেকি ঈশ্বৰৰ গভীৰ কথাকো অনুসন্ধান কৰে। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। প্ৰিয়সকল, ইয়াতে যিবিলাক আমি কোনোদিনো দেখা নাই বা আমি কোনোদিনো অনুভৱ কৰিব নোৱাৰোঁ বা আশা কৰিব নোৱাৰোঁ মানৱ জাতি হিচাপে, কিন্তু এই সকলোবোৰ ঈশ্বৰৰ কাৰণে সাধ্য। আৰু ইয়াতে কি কৈছে, যিবিলাক গুপ্ত জ্ঞানৰ বিষয়বিলাক য'ত লিখা আছে, এই সকলোবোৰ যিবিলাক চকুৰে নেদেখে, কাণেৰে নুশুনে আৰু হৃদয়তো যিবিলাক নোসোমায়, কিন্তু ঈশ্বৰক প্ৰেম কৰা লোকবিলাকে সেইবিলাক দেখিব, শুনিব আৰু হৃদয়তো সোমাব। আমেন। আৰু যদি আমি ঈশ্বৰৰ লগত নাথাকোঁ, তেনেহ'লে আমি এইবিলাক গুপ্ত জ্ঞানবিলাকৰ কথা আমি বুজি নাপাম। প্ৰিয়সকল, সেইকাৰণে যিবিলাকে ঈশ্বৰক চিনি নাপায়, ঈশ্বৰক গ্ৰহণ নকৰে, যীশুক সেৱা জ্ঞান কৰে, এই মানুহবিলাকৰ লগত ঈশ্বৰৰ তত্ত্ব জ্ঞানবিলাক নাথাকে আৰু তেওঁবিলাকক দিয়া নাই ঈশ্বৰে। যিবিলাকে ঈশ্বৰক প্ৰেম কৰে, সেইবিলাককহে ঈশ্বৰে দিছে। আমেন। সেইকাৰণে যদি আমি ঈশ্বৰৰ লগত সম্বন্ধ থাকোঁ, তেওঁৰ আত্মাৰ লগত সম্বন্ধ থাকোঁ, তেনেহ'লে তেওঁৰ গুপ্ত জ্ঞানবিলাক আমি কাণেৰে শুনিম, চকুৰেও দেখিম, হৃদয়তো আমি সোমাব পাৰিম। আমেন। কিন্তু কি কাণৰ কথা কৈ আছে? এতিয়া শাৰীৰিক আমাৰ শৰীৰৰ যিটো কাণৰ কথা কোৱা নাই, আত্মিক কাণৰ কথা কৈছে। আৰু যিটো চকুৰ কথা কৈছে, এইটো আমাৰ আত্মিক চকু। আৰু যিটো হৃদয়, এইটো আমাৰ আত্মিক জ্ঞান, আত্মিক হৃদয়, এইটোৰ কথাটো কৈ আছে। যদি আমি ঈশ্বৰৰ লগত থাকোঁ, তেতিয়া ঈশ্বৰৰ আত্মাই আমাক এইবোৰ সকলো বুজিবৰ কাৰণে সহায় কৰিব। আমেন। সেইকাৰণে এতিয়া 10 কৈছে, কিন্তু ঈশ্বৰে আত্মাৰ দ্বাৰাই তাক আমাৰ আগত প্ৰকাশ কৰিলে বুলি কৈছে, কাৰণ আত্মাই সকলোকে এনেকি ঈশ্বৰৰ গভীৰ কথাকো অনুসন্ধান কৰি কৈছে। আত্মাৰ দ্বাৰা ঈশ্বৰে আমাৰ আগত প্ৰকাশ কৰিছে, পবিত্ৰ আত্মাৰ দ্বাৰাই। আৰু যিমানবিলাক গভীৰ কথা, ঈশ্বৰৰ গভীৰ কথাবিলাক পবিত্ৰ আত্মাইহে আমাক শিকায়। হালেলুয়া। সেইকাৰণে যদি আমি পবিত্ৰ আত্মাৰ লগত সহভাগিতা থাকোঁ, তেনেহ'লে আমি আত্মিক কাণেৰে শুনিম, আত্মিক চকুৰে আমি শুনিম, দেখিবলৈ পাম। আমেন। আৰু আমাৰ হৃদয় পটক কৰি তৎক্ষণাতে বুজিবলৈ পাৰিব। হালেলুয়া। আমি আত্মিক তচ্ছাৰ আমাৰ আত্মিক জীৱনত চলি থকা চৈতানিক কাৰ্যবিলাকক আমি বুজিবলৈ পাৰিম, আৰু সেইটো বুজিবৰ কাৰণে শক্তি পবিত্ৰ আত্মাই দিব। আমেন। মই বিশ্বাস কৰোঁ এই বাক্যৰ যোগেদি আপোনালোক সকলোৱে আশীৰ্বাদপ্ৰাপ্ত হৈছে বুলি। আহক আমি একেলগে প্ৰাৰ্থনা কৰোঁ। ধন্যবাদ প্ৰভু, তুমি ধন্যবাদৰ যোগ্য, তুমি প্ৰশংসাৰ যোগ্য প্ৰভু। তোমাৰ বিনে কোনো ঈশ্বৰ নাই আৰু তোমাৰ বিনে কোনো অনুসন্ধান ওলাব নোৱাৰে। তুমিয়ে পাৰা প্ৰভু। হালেলুয়া। তোমাৰ পবিত্ৰ আত্মা আমাৰ কাৰণে পঠাই দিয়াৰ কাৰণে তোমাক ধন্যবাদ দিছোঁ প্ৰভু। তোমাৰ প্ৰেম অনুগ্ৰহৰ কাৰণে গোটেই দিনটো তোমাৰ হাতত সমৰ্পণ কৰি এই সকলো যাচনা নাচাৰথিয়ে প্ৰভু যীশুৰ নামত কৰিছোঁ। আমেন।